ओम शांति। আজিৰ তাৰিখ 27 জুলাই 2022 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, তোমালোকে এতিয়া আখুৰী অৱগুণ আঁতৰাই ঈশ্বৰীয় গুণ ধাৰণ কৰিব লাগে। পিতাৰ পৰা নিজৰ 21 জন্মৰ স্বৰাজ্য ল'ব লাগে। আজি পিতাই কৈছে যে তোমালোকে এতিয়া আখুৰী অৱগুণ আঁতৰাই ঈশ্বৰীয় গুণ ধাৰণ কৰিব লাগে। পিতাৰ পৰা নিজৰ 21 জন্মৰ স্বৰাজ্য ল'ব লাগে। আৰু আজিৰ প্ৰশ্ন, পিতাই কোনটো ভূমিকা পালন কৰে যিটো তোমালোক সন্তানসকলেও পালন কৰা উচিত? পিতাই উত্তৰত কৈছে যে পিতাৰ ভূমিকা হৈছে সকলোকে জ্ঞান আৰু যোগে শিকোৱা। এইটোৱে ভূমিকা তোমালোক সন্তানসকলেও পালন কৰিব লাগে। পতিতসকলক পাৱন কৰি তুলিব লাগে। তোমালোকৰ ধান্দাই হৈছে আত্মিক সেৱা কৰা। কোনো কোনো সন্তান শৰীৰ এৰি যায়, আকৌ নতুন শৰীৰ ধাৰণ কৰি এইটোৱেই পৰিশ্ৰম কৰে। দিনে প্ৰতিদিনে তোমালোকৰ সেৱা বৃদ্ধি হৈ গৈ থাকিব। পিতাই কৈছে যে আজি তোমালোকৰ ধান্দাই হৈছে আত্মিক সেৱা কৰা। কোনো কোনো সন্তান শৰীৰ এৰি যায়, আকৌ নতুন শৰীৰ ধাৰণ কৰি এইটোৱে পৰিশ্ৰম কৰে। দিনে প্ৰতিদিনে তোমালোকৰ সেৱা বৃদ্ধি হৈ গৈ থাকিব। আৰু আজিৰ গীত ওম নমঃ শিৱায়। ওম শান্তি। এই গীতটি ইয়াত শোভা পায় কিয়নো এয়া উচ্চতকৈ উচ্চ শিৱ বাবাৰ মহিমা। ৰুদ্ৰ বাবা নহয়, শিৱ বাবা। শিৱ বা ৰুদ্ৰ বাবা শুদ্ধ, তথাপিও শিৱ বাবা বুলি ক'বলৈ ভাল লাগে। তোমালোকেও শৰীৰ ধাৰণ কৰি বহি আছা। পিতাই ব্ৰহ্মাৰ দ্বাৰা বুজাই আছে, নহ'লেতো শিৱ বাবাই কেনেকৈ ক'ব পাৰে? তেওঁ চৈতন্য সত্য জ্ঞানৰ সাগৰ। নিশ্চয় জ্ঞানেই শুনাব। নিজৰ পৰিচয় দিয়া এয়াও জ্ঞানেই হ'ল। আকৌ ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান অৰ্থাৎ বুজনি দিয়ে। ইয়াকো জ্ঞান বুলি কোৱা হয়। কাৰোবাক বুজোৱা এয়া হৈছে জ্ঞান দিয়া। সেয়াও ঈশ্বৰৰ কাৰণে বুজোৱাটো হৈছে জ্ঞান। সেয়াও ঈশ্বৰেহে নিজেই পৰিচয় দিয়ে। ইংৰাজীত কয়ো ফাদাৰ শ্ব'জ ছান। পিতাকে সন্তানক প্ৰত্যক্ষ কৰে। পিতা আহি নিজৰ আৰু সৃষ্টিৰ আদি মধ্য অন্তৰ পৰিচয় দিয়ে। ঋষি মুনি আদি সকলোৱে কৈছিল, আমি ৰচয়িতা আৰু ৰচনাক নাজানো। এতিয়া পিতাই বুজাইছে, গতিকে বুজা যায় যে এই জ্ঞান কোনেও দিব নোৱাৰে। ঋষিমুনি আদি সকলোৱে কৈছিল, পিতাজী কৈছে যে ঋষিমুনি আদি সকলোৱে কৈছিল, আমি ৰচয়িতা আৰু ৰচনাক নাজানো। এতিয়া পিতাই বুজাইছে, গতিকে বুজা যায় এই জ্ঞান কোনেও দিব নোৱাৰে। যি জ্ঞানেৰে মনুষ্যই উচ্চতকৈও উচ্চ পদ পায়, নিশ্চয় উচ্চতকৈ উচ্চ পদ হয় দেৱী দেৱতাসকলৰ। এতিয়া তোমালোক সন্তানসকলে জানা, অখণ্ড অটল পবিত্ৰতা সুখ শান্তি সম্পত্তিহে আমাৰ ঈশ্বৰীয় জন্মসিদ্ধ অধিকাৰ হয়, যিটো পুনৰাই লৈ আছোঁ। ঈশ্বৰীয় জন্মসিদ্ধ অধিকাৰ সুখধাম আৰু আখুৰী জন্মসিদ্ধ অধিকাৰ হৈছে এই দুখধাম। ৰাৱণৰ দ্বাৰা আমি পতিত হওঁ। ৰাৱণৰ পৰা পতিত হোৱাৰে উত্তৰাধিকাৰ পোৱা যায়। আকৌ পতিতৰ পৰা পাৱন একমাত্ৰ পৰমাত্মা ৰামেহে কৰি তোলে। এয়া কোনেও গম নাপায় যে ৰাৱণ ভাৰতৰ আধাকল্পৰ পুৰণা শত্ৰু। কয় ৰাম ৰাজ্য লাগে, অৰ্থাৎ এইখন ৰাৱণ ৰাজ্য। কিন্তু নিজক পতিত অথবা ৰাৱণ বুলি নুবুজে।
এতিয়া এই আখুৰী সম্প্ৰদায় সলনি হৈ দৈৱী সম্প্ৰদায় হৈ আছে। তোমালোক ইয়ালৈ আহাই আখুৰী অৱগুণবোৰ আঁতৰাই ঈশ্বৰীয় গুণ ধাৰণ কৰিবলৈ। ঈশ্বৰীয় গুণ ধাৰণ কৰাওঁতাজন পিতাই হয়। তোমালোকে জানা, এতিয়া আমি আহিছোঁ বেহদৰ পিতাৰ পৰা পুনৰাই নিজৰ জন্মসিদ্ধ অধিকাৰ 21 জন্মৰ স্বৰাজ্য ল'বলৈ। ইয়াত বহিয়ে আছে সূৰ্যবংশী চন্দ্ৰবংশী স্বৰাজ্য প্ৰাপ্ত কৰিবলৈ, যি স্বৰাজ্য তোমালোকে কল্পই কল্পই প্ৰাপ্ত কৰি আহিছা। হেৰুৱা আকৌ পোৱা, এয়াতো বুদ্ধিত থাকিব লাগে নহয় জানো? এতিয়া আমি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। উত্তৰাধিকাৰ লওঁতা সন্তানসকলে পিতাক স্মৰণ কৰিবলগীয়া হয় নহয় জানো? এইটোতো বুদ্ধিত উদয় হ'ব লাগে। আমি উত্তৰাধিকাৰ ল'বৰ কাৰণে মাতা পিতাৰ সন্মুখত বহি আছোঁ। তেওঁ ব্ৰহ্মাৰ মুখেৰে আমাক শুনাই, যিসকলক কোলাত তুলি লোৱা হয় তেওঁলোকে নিশ্চয় ব্ৰাহ্মণ বুলি পৰিচয় দিব। এয়া হৈছে জ্ঞান যজ্ঞ। আকৌ যজ্ঞ বুলি কোৱা বা পাঠশালা বুলি কোৱা কথা একেটাই। যদি ৰুদ্ৰযজ্ঞ ৰচে তেতিয়া পাঠশালাও স্থাপন কৰি দিয়ে। এফালে বেদশাস্ত্ৰ আদি, এফালে গীতা, এফালে ৰামায়ণ আদিও ৰাখে। যিসকলে ৰামায়ণ শুনিব বিচাৰে তেওঁলোকে সেইফালে গৈ শুনক। যিসকলে গীতা শুনিব বিচাৰে তেওঁলোকে তেওঁৰ ওচৰত গৈ শুনক। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ, য'ত সকলো স্বাহা হৈ যাব। সৃষ্টিৰ অন্তৰ সময়, গতিকে সকলো যজ্ঞৰো এতিয়া অন্ত হ'ব। জ্ঞান যজ্ঞটো এখনেই, বাকী অনেক প্ৰকাৰৰ যি যজ্ঞ আছে সেয়া হৈছে পাৰ্থিৱ যজ্ঞ, য'ত জব, তিল আদি সামগ্ৰী আহুতি দিয়ে। এয়া হৈছে বেহদৰ যজ্ঞ। ইয়াত এই সকলোবোৰ স্বাহা হৈ যাব, পুনৰাই নতুনকৈ উপজিব। তাত দুখ দিয়া কোনো বস্তু নাথাকে। ইয়াততো কিমান দুখ, বেমাৰ আদি কিমান বৃদ্ধি হৈ আছে, ভিন্ন ভিন্ন প্ৰকাৰৰ দুখ, ৰোগৰ আবিৰ্ভাৱ হৈ গৈ থাকে। ড্ৰামাত এই সকলোবোৰ নিৰ্ধাৰিত হৈ আছে। যেনেকুৱা মনুষ্য তেনেকুৱা বিভিন্ন ধৰণৰ দুখৰ আবিৰ্ভাৱ হৈ গৈ থাকে। ইয়াক কোৱাই হয় দুখধাম, শোকবন। মনুষ্যত দুখী হয় কিয়নো ৰাৱণ ৰাজ্য হয়। ৰাম ৰাজ্যত ৰাৱণ নাথাকে। আধা কল্প শোকধাম, আধা কল্প দুখধাম। ৰাৱণ ৰাজ্যত ৰাৱণ, পিতাই কৈছে যে মনুষ্যই দুখী হয় কিয়নো ৰাৱণ ৰাজ্য হয়। পিতাজী কৈছে যে মনুষ্য দুখী হয় কিয়নো ৰাৱণ ৰাজ্য হয়। ৰাম ৰাজ্যত ৰাৱণ নাথাকে। আধা কল্প সুখধাম, আধা কল্প দুখধাম। ৰাম নিৰাকাৰ পৰমপিতা পৰমাত্মাক কোৱা হয়। এক হৈছে ৰুদ্ৰমালা নিৰাকাৰী আত্মাসকলৰ, আকৌ তাৰ পাছত চাকাৰী বিষ্ণুৰ মালা তৈয়াৰ হয়। সেয়াটো হৈছে বাদশ্বাহীৰ। আকৌ তাত ক্ৰমানুসৰি ৰাজত্ব কৰে। এয়া তোমালোক সন্তানসকলে ভালকৈ বুজিব আৰু বুজাব লাগে। যিমানে সময় অতিবাহিত হৈ গৈ থাকিব সিমানে জ্ঞান চমু হৈ গৈ থাকিব। পিতাজী কৈছে যে যিমানেই সময় অতিবাহিত হৈ গৈ থাকিব সিমানেই জ্ঞান চমু হৈ গৈ থাকিব। ইমান চমুকৈ বুজাবলৈ বাবাই যুক্তি ৰচি আছে। বিনাশৰ সময়ত মনুষ্যৰ বৈৰাগ্য জন্মিব, তেতিয়া বুজিব যে যথাযথ সেয়াই মহাভাৰতৰ যুদ্ধ। নিশ্চয় নিৰাকাৰ ভগৱানো থাকিব, কৃষ্ণতো থাকিব নোৱাৰে। নিৰাকাৰকে সকলোৰে পতিত পাৱন, সকলোৰে সৎগতি দাতা বুলি কোৱা হয়। এই উপাধি কাকোৱে দিব নোৱাৰে। বাবাই এয়াও বুজাইছে যে পবিত্ৰ দেৱতাসকলে কেতিয়াও অপবিত্ৰ জগতত পদাৰ্পণো কৰিব নোৱাৰে।
তোমালোকে লক্ষ্মীৰ পৰা ধন বিচৰা, কিন্তু লক্ষ্মীয়ে ক'ৰ পৰা আনিব? ইয়াততো মম্মাই পিতাৰ পৰা ধন লয়। ইয়াত সৰস্বতীৰ লগত ব্ৰহ্মা আছে। তাতো দুয়োগৰাকী নিশ্চয় লাগে, চিহ্ন লাগে, ক'ৰবাৰ পৰা ধন নিশ্চয় পায়। পিতাজী কৈছে যে ইয়াততো মম্মাই পিতাৰ পৰা ধন লয়। ইয়াত সৰস্বতীৰ লগত ব্ৰহ্মা আছে। তাতো দুয়োগৰাকী নিশ্চয় লাগে, চিহ্ন লাগে, ক'ৰবাৰ পৰা ধন নিশ্চয় পায়। সেইকাৰণে মহালক্ষ্মীৰ পূজা হয়। তেওঁৰ 4খন হাত দেখুৱায়, ভৰিটো ইমান নেদেখুৱায়। ৰাৱণৰ 10টা মূৰ দেখুৱায়, ভৰিটো ইমান নেদেখুৱায়। গতিকে সিদ্ধ হয় যে এনেকুৱা মনুষ্য নাথাকে। এয়া হৈছে বুজাবৰ বাবে যেতিয়া কাৰোবাৰ পতিৰ মৃত্যু হয় তেতিয়া তেওঁৰ আত্মাক আহ্বান কৰা হয়। কিন্তু আহিব কেনেকৈ? ব্ৰাহ্মণৰ দেহত আহে, আহ্বান কৰা হয়। এইটো নীতি প্ৰথা ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পুনৰ যি হয় তাত আত্মা আহে। আত্মাক আহ্বান কৰি তেওঁক খুৱায়। ইয়াত পিতাটো নিজে আহি তোমালোক সন্তানসকলক খুৱায়। গতিকে এতিয়া তোমালোক সন্তানসকলৰ ধান্দা এই সেৱাই হ'ল। শৰীৰৰ ত্যাগ কৰি, পিতাই কৈছে যে শৰীৰ ত্যাগ কৰি পুনৰ ক'ৰবাত জন্ম লৈ পুনৰ পৰিশ্ৰম কৰে। তোমালোকৰে পতিতসকলক পাৱন কৰি তোলাৰ ধান্দা। পিতাজী কৈছে যে তোমালোকৰে পতিতসকলক পাৱন কৰি তোলাৰ ধান্দা। তোমালোকে আগলৈ গৈ দেখিবলৈ পাবা কেনেকৈ সেৱা বৃদ্ধি হয়। কল্প পূৰ্বেও এনেকুৱা হৈছিল। সেয়াই ৰীল অৰ্থাৎ ফিল্ম। তোমালোক সন্তানসকলে জানা যে যি কিছু হয় সেয়া কল্প পূৰ্বৰ দৰে। পিতায়ো জ্ঞান আৰু যোগ শিকোৱাৰ সেয়াই ভূমিকা পালন কৰে। পিতাজীক স্পষ্টকৈ কৈছে যে পিতায়ো জ্ঞান আৰু যোগ শিকোৱাৰ সেয়াই ভূমিকা পালন কৰে যি কল্পৰ পূৰ্বে পালন কৰিছিল। ইয়াত অলপো হিনদেৰি হ'ব নোৱাৰে। এয়া ড্ৰামা নহয় জানো? আমি আত্মাসকল ঘৰৰ পৰা আহোঁ, মনুষ্য দেহ ধাৰণ কৰি ভূমিকা পালন কৰোঁ। 84 জন্মক আৰু ড্ৰামাৰ চক্ৰক পূৰা বুজিব লাগে। আন কোনেও নাজানে। আমি নিজেও নাজানিছিলোঁ। তোমালোকে কল্প পূৰ্বে জানিছিলা, এতিয়া আকৌ জানি আছা। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ ৰহস্য এতিয়া বুজিছা। তোমালোকৰ বুদ্ধিত এই ৰচনা থাকিব লাগে। উচ্চতকৈ উচ্চ হৈছে পিতা, তেওঁৱে উত্তৰাধিকাৰ দিয়ে। তাৰ পাছত হৈছে ব্ৰহ্মা, বিষ্ণু, শংকৰ। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা হয়, পুনৰ তেওঁৱে বিষ্ণুপুৰীৰ মালিক হৈ প্ৰতিপালন কৰে। বিষ্ণুপুৰী বুলি কোৱা বা লক্ষ্মীনাৰায়ণৰ পুৰী বুলি কোৱা কথা একেটাই। তোমালোকে জানা আমি 21 জন্মৰ কাৰণে পিতাৰ পৰা সূৰ্যবংশী, চন্দ্ৰবংশীৰ উত্তৰাধিকাৰ লৈ আছোঁ। পিতাই কয়, সন্তানসকল তোমালোক মোৰ আছিলা, মই তোমালোকক ভূমিকা পালন কৰিবলৈ পঠিয়ালোঁ। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। কোনেও ক'বলগীয়া নহয়। এয়াও তোমালোকে বুজি পোৱা যে যিয়ে ভালদৰে পুৰুষাৰ্থ কৰিব তেওঁলোক পুনৰ ক্ৰমানুসৰি সুখধামলৈ আহিব। তোমালোকে সুখধামক স্মৰণ কৰা, জানা যে এয়া হৈছে দুখধাম। আন কোনেও গম নাপায়। তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হয় যে এয়া হৈছে দুখধাম। তোমালোকে সুখধাম স্থাপনা কৰোঁতা পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছা। আমি জীৱনতে তেওঁৰ হৈছোঁ। ৰজাৰ কোলালৈ আহিলে, তুলনীয়া হ'লে তেতিয়া কেনেকৈ বুজে নহয় যে মই তেওঁৰ হওঁ। পূৰ্বৰ সম্বন্ধও লৌকিক, আকৌ পাছৰ সম্বন্ধও লৌকিকেই হৈ থাকে। ইয়াত অলৌকিক আৰু পাৰলৌকিক হৈ যায়। তোমালোকে জানা যে এতিয়া আমি ৰামৰ হৈছোঁ, বাকী সকলো ৰাৱণ কুলৰ হয়। এফালে তেওঁলোক, আনফালে আমি।
আত্মাই বুজি পায় যথাযথ মই 84 জন্ম পূৰা কৰিছোঁ। মই আত্মাই এটা পুৰণা শৰীৰ ত্যাগ কৰি আন এটা নতুন লওঁ। জ্ঞান সাগৰ পতিত পাৱন সদ্গতি দাতা পিতাৰ দ্বাৰা পুৰুষাৰ্থ কৰি আছোঁ। তেওঁ এই ব্ৰহ্মাৰ দ্বাৰা পঢ়াই আত্মাই পঢ়ে। আত্মাতেই বেৰিষ্টাৰ আদি সংস্কাৰ থাকে নহয় জানো? আত্মাই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কয়, তোমালোকৰ আত্মা অভিমানী হ'বলৈ বহুত পৰিশ্ৰম হয়। পিতাই ৰায় দিয়ে অমৃতবেলাৰ সময় প্ৰসিদ্ধ। সেই সময়তে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকা, তেতিয়া তোমালোক আত্মাত যি মামৰ লাগি আছে সেয়া পৰিষ্কাৰ হৈ যাব। ইয়াত তোমালোক পিতাৰ স্মৃতিত বহা, অন্য কোনো কষ্টৰ কথা নাই। যেনেকৈ সন্তানে পিতাক স্মৰণ কৰে, এয়া হৈছে বেহদৰ পিতা। সেই আত্মাই শৰীৰক স্মৰণ কৰে। এতিয়া তোমালোক আত্মাসকলে পিতাক স্মৰণ কৰা। পিতাই কয়, মই বেহদৰ পিতা হওঁ, গতিকে নিশ্চয় বেহদৰ সুখ দিম। পিতাজী কৈছে যে সেই আত্মাই শৰীৰক স্মৰণ কৰে। এতিয়া তোমালোক আত্মাসকলে পিতাক স্মৰণ কৰা। পিতাই কয় মই বেহদৰ পিতা হওঁ, গতিকে নিশ্চয় বেহদৰ সুখ দিম। কল্প পূৰ্বেও দিছিলোঁ, যথাযথ ভাৰত বিশ্বৰ মালিক আছিল, শত্ৰু আদি কোনো নাছিল। এতিয়া তোমালোক সুখধামৰ মালিক হৈ আছা। তোমালোক যিসকল স্বৰ্গৰ লায়ক আছিলা, এতিয়া নৰকৰ লায়ক হৈ গ'লা। পুনৰ স্বৰ্গৰ লায়ক কৰি তুলিবলৈ পিতাৰ আগমন হৈছে। প্ৰথমে নিৰাকাৰ শিৱৰ জয়ন্তী হয়, তাৰ পাছত গীতা জয়ন্তী হয়। শিৱ বাবা যেতিয়া আহে তেতিয়া ভগৱানো বাস হয়। ভগৱানে বাণী শুনায়, গতিকে গীতাৰো জয়ন্তী হৈ যায়। পিতাই আহি যি শুনালে তাৰে আকৌ গীতা ৰচনা কৰা হয়। এয়াও তোমালোক সন্তানসকলে জানা যে ৰাৱণ কাক কোৱা হয়। এতিয়া এই ৰাৱণ ৰাজ্যৰ বিনাশ হ'ব, মৃত্যু সমীপত আছে। কল্পৰ পূৰ্বেও এই সৃষ্টিৰ পৰিৱৰ্তন হৈছিল, কিমান ভালদৰে বুজোৱা হয়। পৰিশ্ৰম হয়। ঘৰ গৃহস্থালীত থাকি পদুম ফুলৰ দৰে পবিত্ৰ হৈ আকৌ এই পাঠ্যক্ৰম আয়ত্ত কৰা। শিক্ষকক সোধা, পাঠ্যক্ৰমটো বৰ সহজ। ঘৰত থাকি মোক স্মৰণ কৰি ৰচনাৰ আদি মধ্য অন্তক জানা। 7 দিন বুজোতাও কোনোবা ওলায়। প্ৰত্যেক মনুষ্যৰ নাড়ীৰ স্পন্দন লক্ষ্য কৰা হয়। দেখিবলৈ পোৱা যায় এওঁৰ বহুত ভাল নিষ্ঠা আছে। ব্যাকুল হৈ থাকে। মই বাবাৰ জ্ঞান সন্মুখত শুনো। তেওঁলোকৰ চেহেৰা বাতাৱৰণৰ পৰা বুজিব পাৰা। নাড়ীৰ স্পন্দন ভালকৈ নুবুজাৰ বাবে ভাল ভাল সন্তানো আঁতৰি যায়। কয় 7 দিন সময় নাই। কি কৰোঁ? কোনোবাই কয় দৰ্শন কৰাওক। কোৱা, প্ৰথমে আহি বুজক কাৰ ওচৰলৈ আহিছে। পৰমপিতা পৰমাত্মাৰ সৈতে আপোনাৰ কি সম্বন্ধ? ব্ৰহ্মাকুমাৰ কুমাৰীটো আপোনালোকো হয় নহয় জানো? শিৱ বাবাৰ নাতি অৰ্থাৎ ব্ৰহ্মাৰ সন্তান হৈ গ'ল। পিতা হৈছে স্বৰ্গৰ ৰচয়িতা, গতিকে নিশ্চয় উত্তৰাধিকাৰ দিব। ৰাজযোগ শিকাব, বুজাই আকৌ লিখাই ল'ব লাগে। এদিনতো কোনোবাই ভালকৈ বুজিব পাৰে, এদিনতো কোনোবাই ভালকৈ বুজিব পাৰে। এনেকুৱা তীক্ষ্ণ ওলাব যে বহুত আগবাঢ়ি যাব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ, প্ৰথমতে অমৃতবেলা উঠি পিতাক মৰমেৰে স্মৰণ কৰি আত্মা অভিমানী হোৱাৰ পৰিশ্ৰম কৰিব লাগে।
স্মৃতিৰ বলেৰে বেকাৰসমূহৰ মামৰ আঁতৰাব লাগে। দ্বিতীয়তে, ঘৰ গৃহস্থালীত থাকি পদুম ফুলৰ সমান হোৱাৰ পাঠ্যক্ৰম আয়ত্ত কৰিব লাগে। প্ৰত্যেকৰে নাৰীৰ স্পন্দন অথবা নিষ্ঠা চাই জ্ঞান দিব লাগে। আৰু আজিৰ বৰদান: শিক্ষক হোৱাৰ লগতে দয়াশীলতাৰ ভাৱনাৰ দ্বাৰা ক্ষমা কৰোঁতা মাষ্টাৰ দয়াশীল হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা: সকলোৰে আশীৰ্বাদ প্ৰাপ্ত কৰিবলৈ হ'লে শিক্ষক হোৱাৰ লগতে মাষ্টাৰ দয়াশীল হোৱা। দয়াশীল হৈ ক্ষমা কৰা, তেতিয়া ক্ষমা কৰাটোৱে শিক্ষা দিয়া হৈ যাব। কেৱল শিক্ষক হ'ব নালাগে। পিতাজী কৈছে যে কেৱল শিক্ষক হ'ব নালাগে, ক্ষমা কৰিব লাগে। এই সংস্কাৰেৰেহে সকলোকে আশীৰ্বাদ দিব পাৰিব। এতিয়াৰ পৰা আশীৰ্বাদ দিয়াৰ সংস্কাৰ দৃঢ় কৰা, তেতিয়া তোমালোকৰ জড়চিত্ৰসমূহৰ দ্বাৰাও আশীৰ্বাদ প্ৰাপ্ত কৰি থাকিব। ইয়াৰ বাবে খোজে প্ৰতি শ্ৰীমতত চলি আশীৰ্বাদৰূপী সম্পদ ভৰপূৰ কৰা। আৰু আজিৰ শ্লোগান: যাৰ জুলুঙা পৰমাত্মা আশীৰ্বাদেৰে ভৰপূৰ হয়, তেওঁৰ ওচৰত মায়া আহিব নোৱাৰে। ওম শান্তি।